আজি এই এনালজি 2 কুৱেশ্যনখিনি মই চাওঁ মই কালি এনালজি 1 বনাইছোঁ আজি এনালজি 2 চাওঁ এটা কথা মন কৰিব যে এই এনালজি যিবোৰ কুৱেশ্যন বনাইছোঁ এইবোৰ কেৱল মোৰ নিজৰ সেলফ ষ্টাডি কাৰণেহে বনাইছোঁ যেহেতু মই নিজে প্ৰিপাৰেচন কৰি আছোঁ এছএছচি ৰিজাল্টৰ কাৰণে গতিকে আশা কৰিছোঁ যদি আপোনালোকৰ ঠাইত এই ভিডিঅ'টোৰ ভুল বশতঃ যদি যায় তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো স্কিপ কৰিলেও কৰিব পাৰে আৰু চালেও একো প্ৰব্লেম নাই গতিকে মই এটা ভিডিঅ' বনাইছোঁ 3:14:1 এই সম্পৰ্কটো আমি বিচাৰি ল'ব লাগিব ইয়াত 3:14:1 মানে তিনিটা সংখ্যা যদি আছে ইহঁতৰ মাজত এটা সম্পৰ্কৰ বনোৱা হৈ আছে আৰু সেই সম্পৰ্কটো আমি নিজে বিচাৰি ল'ব লাগিব এতিয়া ইয়াত যিটো সম্পৰ্কৰ মানি চলিছে একেই সম্পৰ্কটো ইয়াতো মানি চলাব লাগিব মানে সেইটোৱে এতিয়া আমি 3:14:1 ইয়াত যিটো দিয়া আছে 3টো যদি আমি কিউব কৰোঁ কিমান হ'ব 27 পাওঁ আৰু 1টো যদি আমি কিউব কৰোঁ তেতিয়া পাম 1 পাম তেতিয়া আকৌ দুইটা যদি যোগ কৰি দিওঁ কিমান হ'ব 28 হ'ব 28ৰ আধা যদি আমি চাওঁ 14 যিটো মাজৰ সংখ্যাটো পোৱা গৈছে ঠিক আছে 436 ইয়াত যে আছে এইটো সংখ্যা আমি কিউব কৰিলে 64 পাওঁ এইটো সংখ্যা কিউব কৰিলে 8 পাওঁ 64 প্লাছ 8 72 হ'ব 72 আধা 36 যিটো মাজৰ সংখ্যাটো আছে গতিকে একেই এই তিনিটা যি পেয়াৰ মানি চলিছে যে এই চাৰিটাৰ ভিতৰত যিটো পেয়াৰ মানি চলিব সেইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আমি যদি চাওঁ 8 মানে 8 কিউব মানে 512 আৰু 2 কিউব মানে 8 হয়নে গতিকে কিমান হ'ব লাগিবতো 520 হ'ব লাগিব আধা 260 ইয়াতো 260 অপশ্যনতে আছে এটা ডিত আছে একেটা সংখ্যা আছে মাজৰ সংখ্যাটো সলনি হৈ আছে এটা এনচাৰটো হ'ব ইয়াৰ পিছত আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ এই 2 নম্বৰ কুৱেশ্যনটোত একেই হয় যে ইয়াত আমি লজিকটো বিচাৰি উলিয়াব লাগে এতিয়া 5 60 70 আছে আৰু 9 এইটো হ'ল 108 হয় আৰু এইটো হ'ল 126 গতিকে ইহঁতৰ মাজৰ সম্পৰ্কটো বিচাৰি উলিয়াব লাগিব যদি আমি চাওঁ 60 আৰু 70 প্ৰায় ওচৰা-ওচৰি হয় কিন্তু 5টোৰ পৰা আমি 5 to 60 লগত সহায় লৈ আমি 7টো যাব পাৰোঁ সেইটোৱে চাওঁ যে এইটো সহায় লৈ মানে কি 5 দুগুণ 2 10 হৈ 5 দুগুণ 10 মই ভুলকৈ কৈছোঁ 5 দুগুণ 10 আৰু এফালে 3 মিলি কিমান হৈ গ'ল 70 হৈ গ'ল গতিকে 9 দুগুণ কিমান হয় 18 আকৌ এফালে 108 দুইটা যোগ কৰিলে কিমান 126 একেই হৈ আছে আমি ইয়াত চাওঁ 7 into 2 কিমান হ'ল 14 আকৌ 84 যোগ কৰি দিয়া 98 হৈ গ'ল গতিকে অপশ্যন এতে শুদ্ধ হৈ আছে আজি ভিডিঅ' ইমানতে সমাপ্ত